জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত ক্ষিপ্ৰগতিত আগবঢ়াইছে এছআইটিয়ে। ইজনৰ পিছত সিজনক জেৰা চলোৱাৰ উপৰিও জুবিন গাৰ্গৰ কেইবাগৰাকীও ঘনিষ্ঠ বন্ধু তথা সহশিল্পীৰ ভাষ্য গ্ৰহণ কৰিছে এছআইটিয়ে। জুবিন গাৰ্গে অনুষ্ঠান পৰিৱেশন কৰা কেইবাখনো বিহু কমিটিৰ বিষয়ববী আৰু ভাষ্য সংগ্ৰহ কৰে এছআইটিয়ে। আজিও এছআইটিয়ে কেইবাগৰাকীৰো ভাষ্য সংগ্ৰহ কৰাৰ সম্ভাৱনা আছে। জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত যিহেতু এছআইটিয়ে অব্যাহত ৰাখিছে, ইজনৰ পিছত সিজনক ভাষ্য গ্ৰহণৰ বাবে সাক্ষ্য গ্ৰহণৰ বাবে এছআইটিয়ে তলব কৰিছে। আজিৰ দিনটোৰ আপডেট ল'বৰ বাবে পোনপটীয়া সম্প্ৰচাৰত সংযুক্ত হৈছো। আমাৰ সৈতে ঋত্বিক কৌশিক আছে। আৰু ঋত্বিক কৌশিক, আজিৰ দিনটোত এছআইটিয়ে কাক তলব কৰিছে সোধা পোছাৰ বাবে? চাওক সিং ভাই, ইতিমধ্যে আপুনি উল্লেখ কৰিছে যে বহু লোকক ইয়াত তলব কৰা হৈছে, বহু বিহু কমিটিক তলব কৰা হৈছে, তেওঁলোকৰ ভাষ্য গ্ৰহণ কৰা হৈছে। মূলত বিহু কমিটিসমূহৰ ভাষ্য গ্ৰহণ কৰা হৈছে যে সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে যি অভিযোগ উত্থাপন হৈছিল, জুবিন গাৰ্গৰ যি ধন আছিল সেই ধন আত্মসাৎ কৰাৰ আৰু বিগত ২৪-২৫ বৰ্ষত কেইবাখনো অসমৰ বিভিন্ন স্থানত জুবিন গাৰ্গে বিহুৰ অনুষ্ঠান পৰিৱেশন কৰিছিল আৰু সেই অনুষ্ঠান পৰিৱেশন কৰাৰ ক্ষেত্ৰত কোনোবা যদি বিহু কমিটি ৮ লাখ দিছিল, কোনোবাই ১২ লাখ পৰ্যন্ত টকা দিছিল আৰু সেই টকাখিনি সিদ্ধাৰ্থ শৰ্মাই জুবিন গাৰ্গক দিছিল নে নাই বা সেই টকাখিনি কেনেধৰণে আত্মসাৎ কৰিলে সেই তদন্তটোৰ ক্ষেত্ৰত বিভিন্ন বিহু কমিটিক মাতিছে আৰু আজিও তেনে বিহু কমিটিক মতাৰ সম্ভাৱনা আছে। তাৰ সমান্তৰালভাৱে আৰু এনে জুবিন গাৰ্গৰ লগত ঘনিষ্ঠ বা জুবিন গাৰ্গৰ লগত যোগাযোগ থকা, তেওঁ বিভিন্ন ধৰণে যোগাযোগ থকা লোককো এছআইটিয়ে তেওঁৰ ভাষ্য গ্ৰহণ কৰি আছে। কাৰণ দুটাকৈ গোচৰ ইয়াত তদন্ত অব্যাহত আছে। এটা হ'ল জুবিন গাৰ্গৰ মৃত্যু কেনেকৈ হ'ল আৰু মৃত্যুৰ কাৰণে জগৰীয়া কোন আছিল, আৰু দ্বিতীয়টো আছিল বিত্তীয় খেলিমেলি, শ্যাম কানু মহন্তৰ বিত্তীয় খেলিমেলি। তাৰ সমান্তৰালভাৱে সিদ্ধাৰ্থ শৰ্মাই জুবিন গাৰ্গৰ যি ধন আত্মসাৎ কৰাৰ, সেই দুয়োটা গোচৰৰ এতিয়া সমানে অনুসন্ধান অব্যাহত ৰাখিছে। আৰু জুবিন গাৰ্গৰ মৃত্যুৰ ক্ষেত্ৰত ইতিমধ্যে এছআইটিৰ যিগৰাকী মুৰব্বী আছে, বিশেষ আৰক্ষী সঞ্চালক প্ৰধান মুন্না প্ৰসাদ গুপ্তা, তেওঁ এটা কথা উল্লেখ কৰিছে যে এই গোটেই তথ্য তেওঁলোকে লাভ কৰিবলৈ সক্ষম হৈছে, প্ৰমাণ লাভ কৰিবলৈ সক্ষম হৈছে আৰু ডিচেম্বৰ মাহৰ প্ৰথম সপ্তাহৰ ভিতৰতে তেওঁলোকে এখন শক্তিশালী চাৰ্জশ্বীট দিবলৈ সাজু হৈছে আৰু তাৰ কাৰণে তেওঁলোকৰ যি অনুসন্ধান, সেই অনুসন্ধান প্ৰায় সমাপ্ত হৈছে। তাৰ সমান্তৰালভাৱে দ্বিতীয়টো যিটো বিত্তীয় খেলিমেলি গোচৰ আছে, সেই ক্ষেত্ৰতো এতিয়া অনুসন্ধান অব্যাহত আছে। হয়তো তাৰ সেই ক্ষেত্ৰতে আৰু বহু লোক ইয়াত জালত পৰিব পাৰে, যিসকল লোকে জুবিন গাৰ্গৰ ধন আত্মসাৎ কৰিছে। আজিৰ দিনটোতো আমি CID কাৰ্যালয়ত উপস্থিত আছো, য'ত এছআইটি দল কিছু সময় পিছত আহি উপস্থিত হ'ব আৰু তেওঁলোকে যিসকল লোক আছে 10ৰ পৰা 11 বজাৰ ভিতৰত তেওঁলোকক তলব কৰিছে আৰু সেই লোকসকল আহি ইয়াত উপস্থিত হ'বহি। ঋত্বিক কৌশিক, আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছো, আপুনি এই সন্দৰ্ভত সবিশেষ জনোৱাৰ বাবে।